তেখেতৰ গীতত কৈ গৈছে পলিটিক্স নকৰিবা বন্ধু, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অনাকাংক্ষিত আৰু অবিশ্বসনীয় যিটো দুখ সংবাদ, তাৰ পিছতো এছাম ৰাজনৈতিক দল, এছাম ৰাজনৈতিক ব্যক্তিয়ে যি ধৰণে বক্তব্য দিছে, সেই বক্তব্যবিলাকে নিশ্চিতভাৱে মই নামটো আপোনালোকে চলাই আছে সামাজিক মাধ্যম বা সংবাদ মাধ্যমত গোটেই কথাবিলাক নাম চলি আছে। গৌৰৱ গগৈ ডাঙৰীয়াই কয় যে অসমৰ জুবিন গাৰ্গৰ অনুৰাগীক ধন্যবাদ দিব লাগিব, বেলেগ ৰাজ্যত হ'লে চব জ্বলাই দিলেহেঁতেন। এই ধৰণৰ ভাবুকি, এই ধৰণৰ সন্ত্ৰাসৰ বাতাবৰণ, এই ধৰণে অসমখনক অস্থিৰ কৰাৰ তেওঁলোকৰ যিটো গভীৰ, তেওঁলোকৰ যিটো গোপন যিটো মানে এজেণ্ডা, আজি লুৰিণজ্যোতি গগৈয়ে বিভিন্ন ধৰণৰ বক্তব্য দি আছে, কালিও বক্তব্য দিছে, এইফালে অখিল গগৈ ডাঙৰীয়াও বক্তব্য দি আছে। এনেকুৱা বহু ব্যক্তিয়ে অসমখনক অস্থিৰ কৰাৰ কাৰণে হয়তো তেওঁলোকে নাজানো বুজি পাইছেনে পোৱা নাই, কিন্তু তেওঁলোকৰ বক্তব্যত এই ধৰণৰ কথাবিলাক মানে ফুটি উঠিছে যেন অসমখনক অস্থিৰ কৰক, অসমখনক অশান্ত কৰক, আৰু এওঁলোকে খোলা পানীত মাছ ধৰক। খোলা পানীত মাছ ধৰিবৰ কাৰণে এওঁলোকৰ যি ষড়যন্ত্ৰ বা এওঁলোকৰ যি পৰিকল্পনা,